আজমলে দিছিল 1 লাখ টকা, ইমৰান শ্বাহে নললে। কথাশিল্পীয়ে বিনম্ৰতাৰে ঘূৰাই দিলে আজমলৰ টকা। কলে মোক কিয়, বানপীড়িতক দিয়ক। বহুত ডাঙৰ পণ্ডিত তেখেত হয়। মোৰ দেউতাৰ লগে ভাল নাছিল, মোৰ লগত ভাল আছিল। আজমল ফাউণ্ডেশ্যনৰ প্ৰগ্ৰামত আমি মাতিছোঁ। মই যেতিয়া শুনিলোঁ ছাৰৰ ঘৰ ইমানেই নিকটে আছে, মই কৈছোঁ না আমি ছাৰৰ ঘৰত যাম। এইটোতো মই ছাৰৰ সন্মান ইজ্জতৰ কাৰণে দিছোঁ, পইচাটো ছাৰৰ নালাগে। ছাৰে চবচে ডাঙৰ যিটো দেখাইছে এইটো সভ্যতা, এর লগে লগে এইটো ভাল কৰি চোৱা নাই, পहिले আমাৰ ৰিলিফ কমিটিক দি দিছে। এইটো কাৰণে মই ছাৰক ধন্যবাদ জনাইছোঁ। বানাক্ৰান্তক সহায় কৰিবলৈ শিৱসাগৰত দলে বলে বাহৰ পাতি আছে মৌলানা বদৰুদ্দিন আজমল। বৃহস্পতিবাৰে সন্ধিয়া প্ৰখ্যাত সাহিত্যিক, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ইমৰান শ্বাহৰ বাসগৃহত উপস্থিত হয় আজমল। আজমলক নিজৰ ঘৰলৈ স্বাগতম জনায় কথাশিল্পীগৰাকীয়ে। আজমলে দিয়া 1 লাখ টকাৰ আৰ্থিক উপহাৰ গ্ৰহণ নকৰি সেয়া বানাক্ৰান্তক প্ৰদান কৰিবলৈ আহ্বান জনায় তেওঁ। লগতে শিৱসাগৰৰ বানাক্ৰান্তক কৰা সহায়ৰ বাবে ধন্যবাদ জনায় আজমলক। তেখেতে যিটো উদ্দেশ্য লৈ শিৱসাগৰলৈ আহিছে, এইটো এটা বৰ মহৎ কাম। এই শিৱসাগৰৰ কাৰণে মই জীৱনটো উৎসৰ্গা কৰিলোঁ। এইবিলাক বহুত দীঘলীয়া কথা। যে শিৱসাগৰৰ বৰ্তমান যিটো অৱস্থা, এইটোৱেই আমাৰ জীৱনত আটাইতকৈ দুখদায়ক ঘটনা ঘটিছে। গতিকে এই ক্ষেত্ৰত তেখেতৰ সহায় সহযোগৰ কাৰণে মই কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ। ইমৰান শ্বাহক মক্কা মদিনা ঘূৰি অহাৰ আহ্বান আজমলৰ। মক্কাত আছে আজমলৰ ঘৰ, কৰি দিব থকাৰ ব্যৱস্থা। যাৱতীয় সকলো ব্যৱস্থা কৰিব আজমলে। মই ছাৰক এটা অফাৰ দিছোঁ যে আপুনি এই বয়সত ছাৰ আল্লাহৰ ঘৰ মক্কা মদিনা চাই আহিব লাগে। আৰু এইটো ইনশাল্লাহ ছাৰে যাব। মই 15-20 দিনৰ ভিতৰত পাছপৰ্ট বনাই ছাৰক কেনেকুৱা পঠাব লাগে, মক্কাত আমাৰ ঘৰ আছে, মদিনাত মই ব্যৱস্থা কৰি দিম। মই পুৰা অফ এণ্ড অফ। ইফালে শিৱসাগৰ জিলাৰ বেতবাৰী লুথুৰি চেতিয়া গাঁৱৰ বানত ক্ষতিগ্ৰস্ত কৃষকসকলৰ বাবে শদিয়াৰ ৰাইজে প্ৰায় 700 ফেৰা ধানৰ কঠীয়া প্ৰেৰণ কৰিছে। বানত ক্ষতিগ্ৰস্ত 50 বিঘা কৃষিভূমিত পুনৰ খেতি আৰম্ভ কৰাৰ লক্ষ্যৰে শদিয়াৰ ৰাইজে এই কঠীয়া আগবঢ়াইছে। এই সাহায্যৰ ক্ষেত্ৰত শদিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক যতীন গগৈয়ে গুৰুত্বপূৰ্ণ ভূমিকা লৈ শদিয়া আৰু বেতবাৰীৰ ৰাইজৰ মাজত সেতুবন্ধন গঢ়ি তুলিছে। প্ৰায় 50 বিঘা মাটিৰ কাৰণে বৰ্তমান এতিয়া আমাৰ 700 ফেৰা আহিছে, আৰু প্ৰয়োজন হ'লে আমি দিম। কিন্তু কমলজ্যোতি গগৈ ছাৰক এই আপাহতে আমি বেতবাৰী লুথুৰিষ্টিয়াবাসী ৰাইজৰ হৈ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। ইফালে শিৱসাগৰৰ নিমাইজানত বানাক্ৰান্তৰ কাষত নেত্ৰকাই খ্যাত অভিনেতা অৰুণ হাজৰিকা। 2004-05 বৰ্ষত জোনবাই VCDৰ শ্বুটিং হোৱা নিমাইজানৰ সেই বাসগৃহটোত উপস্থিত হয় অৰুণ হাজৰিকা। জনপ্ৰিয় জোনবাই VCDত দেখুওৱা নেত্ৰকাইৰ বাসগৃহ আৰু দোকান সম্পূৰ্ণৰূপে বানত ডুব গৈছিল। আজি সম্পূৰ্ণ বিধ্বস্ত মানুহৰ অন্তৰত এতিয়াও থকা তাহানিৰ সেই জোনবাইৰ ঘৰখন। এই ৰুমটোৱে আছিলে আপোনাৰ এইটো ৰুমতে আপোনালোকে ঘৰখনটো মানে শ্বুটিং কৰিছিলে। মানে একদম আপোনাৰ ডিঙি মান পাই যাব। মই আচলতে 22 তাৰিখে সেইকাৰণে গধুৰ মনটা এইখিনিতে আছিলে গোটেই মানে এইফালেও শেষ হৈ গ'ল, একদম ভস্ম হৈ গ'ল। অনুভৱ হ'ব পাৰে। হয় হয়নে? কাৰণ মোৰ এটা গাঁৱৰ ল'ৰা, মোৰ অনুভৱটো কেনেকুৱা, অসমবাসী ৰাইজ, অসমীয়া ৰাইজ উঠি পৰি উজাৰি আগবাঢ়ি আহিছে। সকলোৱে ইটোৱে সিটো হাতে হাত ধৰিছে। সেইটোৱে আমাৰ খুব আনন্দ লাগিছে। সেইটোৱে আনন্দ। ইফালে শিৱসাগৰৰ বান পৰিস্থিতিক লৈ চৰকাৰক তীব্ৰ সমালোচনা সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাৰ। মুখ্যমন্ত্ৰীয়ে আগবঢ়োৱা সাহায্য পৰ্যাপ্ত নহয় বুলি মন্তব্য। সকলোকে ৰেচন দিম, আৰু ৰেচনৰ মাত্ৰাও তেওঁলোকে আচলতে ঘোষণা কৰি দিলে মুখ্যমন্ত্ৰীয়ে, যে আমি 8 কেজি চাউল দিম, 4 কেজি দাইল দিম, 1 লিটাৰ মিঠাতেল দিম, তেনেকৈ তেওঁ আচলতে ঘোষণা কৰি দিলে। কিন্তু তেওঁ যিদৰে ঘোষণা কৰিছিল সেইদৰে মানুহবিলাকৰ হাতত আহি বস্তু নপৰিল। 3 কেজি চাউল, 1 কেজি দালি, 400 গ্ৰামৰ বালক মিঠাতেল মানুহে পাবলৈ ধৰিলে। ইতিমধ্যে চৰ্চা হৈছে বোলে বালক ফালক আৰু কেৰাহীত ঢালক।
ইফালে নাগালেণ্ডৰ অবৈধ কয়লা খননক লৈও অসমৰ মুখ্যমন্ত্ৰীয়ে সবল স্থিতি কিয় লোৱা নাই বুলিও প্ৰশ্ন অনুসূচিত জাতি ছাত্ৰ সন্থাৰ। আমি তেখেতৰ যি আচলতে কৰ্মৰাজি পোনছাতে সম্পূৰ্ণভাৱে নস্বাত কৰি দিব খোজা নাই, কিন্তু আমি ক'ব খুজিছোঁ যে তেখেতৰ দায়িত্ব আছে। অসমীয়া মানুহৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তাৰ বাবে তেওঁক দায়িত্ব দিয়া হৈছে, আৰু তাৰ পাছত তেওঁ যদি নাগালেণ্ডত অবৈধ কয়লা খনন হৈছে অসমৰ মানুহ তাৰ কাৰণে মৰি যাওক বুলি এৰি দিব পাৰে, তেতিয়াহ'লে তেনেকুৱা মুখ্যমন্ত্ৰী অসমত কিবা প্ৰয়োজন আছে জানো? অসমীয়া মানুহৰ জীৱন সম্পত্তি যদি তেওঁ ধ্বংস কৰাৰ ক্ষেত্ৰত তেওঁ যদি কোনো ধৰণৰ বিৰোধী স্থিতি ল'ব নোৱাৰে, তেতিয়াহ'লে তেনেকুৱা ধৰণৰ মুখ্যমন্ত্ৰী কিবা প্ৰয়োজন আছে জানো? শিৱসাগৰৰ পৰা ইৰছাদ উল্লাৰ ৰিপৰ্ট, অসম লাইভ 24।